নমস্কাৰ গুড মৰ্নিং এটি ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী গোৱালপাৰা বলবলা গধাবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ দুখনকৈ বাহনৰ মুখামুখি সংঘৰ্ষত একেটা পৰিয়ালৰে 5 জনকৈ লোকৰ মৃত্যু হৈছে দুৰ্ঘটনাত হিতাতে নিহত হৈছে দুটি শিশু দুগৰাকী মহিলা আৰু এজন পুৰুষ নিহত হৈছে আব্দুৰ ৰহিম সবুৰা খাতুন নাজমা খাতুন সুহেল ৰহমান জহেল ৰহমান দুৰ্ঘটনাত আহত দুজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰা হৈছে এখন ইয়ন আৰু সুইফটৰ মাজত সংঘটিত হৈছে এই ভয়ংকৰ সংঘৰ্ষ বলবলা গধাবাৰীৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা আৰু য'ত আছিল একেটা পৰিয়ালৰে বহুকেইগৰাকী সদস্য দুখনকৈ বাহনৰ মুখামুখি সংঘৰ্ষ আৰু একেটা পৰিয়ালৰ 5 জনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ঘটনা ইতিমধ্যে শোকৰ ছাঁ বিয়পাই পেলাইছে গোৱালপাৰা বলবলাত আৰু আমি ইতিমধ্যে জনাইছো যে দুখনকৈ বাহনৰ মুখামুখি সংঘৰ্ষ য'ত তাতে নিহত হৈছে দুগৰাকী মহিলা দুটি শিশু আৰু এজন পুৰুষ নিহত হৈছে আব্দুৰ ৰহিম সবুৰা খাতুন নাজমা খাতুন সুহেল ৰহমান জহেল ৰহমান দুৰ্ঘটনাত আহত দুজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰা হৈছে এখন ইয়ন আৰু সুইফটৰ মাজত সংঘটিত হৈছিল এই সংঘৰ্ষ হয় ক'ৰ পৰা কওক হয় আৰু আমি জনাইছো যে কেনেদৰে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু আহতসকলক উন্নত চিকিৎসাৰ বাবে বৰ্তমান জিএমচিএইচত ভৰ্তি কৰা হৈছে আৰু আনফালে মৃতকৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে য'ত একেটা পৰিয়ালৰে 5 জনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে দুজনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্তি কৰা হৈছে ইয়ন আৰু সুইফটৰ মাজত সংঘটিত হৈছে এই মুখামুখি সংঘৰ্ষ য'ত একেটা পৰিয়ালৰে 5 জনকৈ লোকৰ মৃত্যু হৈছে য'ত আছে দুটি শিশু আমি এই মুহূৰ্তত পোনপটীয়াকৈ গৈছোঁ অৰূপনাথ আছে আমাৰ সৈতে অৰূপ আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু নিশ্চয়কৈ এক শোকাবহ খবৰ য'ত একেটা পৰিয়ালৰ 5 জনকৈ লোকৰ মৃত্যু হৈছে আপুনি তাত উপস্থিত আছে গতিকে কি পৰিৱেশ আৰু কেনেধৰণে আচলতে এই দুৰ্ঘটনাটি সংঘটিত হ'ল শেহতীয়া খবৰ আমি আপোনাৰ জৰিয়তে জানিব বিচাৰিম নিশ্চয়কৈ ৰশ্মিতা এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে কৃষ্ণাইত আৰু কৃষ্ণাই বিদ্যাপাৰাত ঘৰ আছিলে দুৰ্ভগীয়া পৰিয়ালটোৰ আৰু যোৱাকালি আচলতে বৰপেটাৰ পৰা উভতি আহিছিলে ঘৰলৈ আলহী খাবৰ কাৰণে গৈছিলে বৰপেটাত এটা পৰিয়ালৰ প্ৰায় 7 জনকৈ লোক আছিলে এখন গাড়ীতে আৰু দুৰ্ভাগ্যজনকভাৱে যোৱাকালি প্ৰায় 8 মান বজাতে এই দুৰ্ঘটনাটো সংঘটিত হ'ল আৰু এই দুৰ্ঘটনাত দুগৰাকীকৈ শিশুৰ লগতে মুঠ 5 জন লোকে কৰুণ মৃত্যু কাকলি ল'ব লগা হ'ল আৰু একেটা পৰিয়ালৰে আছিলে অৰ্থাৎ শিশু দুটা আছিলে দুই ভাতৃ দুটাকৈ শিশু আছিলে 3 বছৰ আৰু 4 বছৰ তাৰ লগতে আছিলে আচলতে ককা আইতাক আছিলে আৰু এগৰাকী বোৱাৰী আছিলে তেখেতসকলৰ ঘৰৰ আৰু এতিয়া মই ঘৰৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাম আপোনালোকক এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এক পৰিৱেশে বিৰাজ কৰিছে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ইয়াতে আৰু এনেধৰণে এতিয়া লোকাৰণ্য হৈ পৰিছে আচলতে সকলোৱে আচলতে খবৰ ল'বৰ কাৰণে আহিছে আৰু ঘৰৰ যি ভিতৰৰ পৰিৱেশ সেয়া মই দেখুৱাম দৰ্শকসকলক আৰু নিশ্চয়কৈ ক'ব লাগিব এটা পৰিয়ালৰ যিহেতু 5 জনকৈ লোকে মৃত্যুবৰণ কৰিলে আৰু যিহেতু দুটাকৈ শিশু আছিলে 3-4 বছৰীয়া আৰু এয়া হৈছে পৰিৱেশ ভিতৰৰ মই দেখুৱাইছোঁ এনেকুৱা ধৰণৰ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু সমগ্ৰ কৃষ্ণাই অঞ্চলতে আচলতে এনেধৰণৰ সকলোৱে আহিছে যিয়ে আহিছে আচলতে সকলোৰে চকু সেমেকি উঠিছে আৰু লোকাৰণ্য হৈ পৰিছে পৰিয়ালসকলে খবৰ ল'বৰ কাৰণে আহিছে আৰু পৰিয়ালৰ লোক আছে তেখেতসকলৰ পৰা আমি জানিবৰ কাৰণে চেষ্টা কৰিম আচলতে কি হৈছিলে কেনেধৰণে সংঘটিত হৈছিলে সমগ্ৰ ঘটনা তেখেতসকল আমাৰ লগতে আছে কেনেকৈ হ'ল আচলতে দুৰ্ঘটনাটো কি আচলতে ইয়াতে এই যে ৰহিমালী হয়তো তাৰ তিৰি আৰু বোৱাৰীলৈ হয়তো গৈছিল হয়তো আপোনাৰ কি কয় বৰপেটা ডিষ্ট্ৰিক্টত আলহী খাব গৈছিল তো আলহী খাব তাৰ ল'ৰা যি আনৰ হৈছে হয়তো সেই গাড়ী লৈ সিহঁতক আনিবলৈ গৈছিল তো আহোঁতে মোটামুটি ৰাতি সন্ধিয়া 8টামান বজাত বৰপেটা গোদাবৰী ঠাইখনত হয়তো চুইফট ডিজাৰ আৰু তাৰ ইয়াৰ মুখামুখি সংঘৰ্ষত এই ঘটনাটো সংঘটিত হয় হয়তো কোনোবা এজনে অভাৰটেক কৰিছিল তো সংঘৰ্ষত হয়তো মুখামুখি সংঘৰ্ষত কালি ইতিমধ্যে নিশা 8 বজাৰ ঘটনা সেয়া ইতিমধ্যে অৰূপে জনাইছে যে 8 বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা য'ত বৰপেটাৰ পৰা তেওঁলোক আহি আছিল উভতি কৃষ্ণালৈ আৰু আহি থকাৰ পথতেই
নিশাৰ ভাগত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি আৰু বৰ্তমান কৃষ্ণাইদে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে তেওঁলোকৰ আত্মীয় স্বজনে বৰ্তমান হিয়া ঠাকুৰী কান্দিছে যিটো কোনেও হয়তো ভবা নাছিল যে বৰপেটাৰ পৰা উভতি অহা এই সকলোকে নিথৰ দেহ হৈ উভতি আহিব ঘৰলৈ আৰু এনেদৰে কান্দোনত শোকস্তব্ধ সমগ্ৰ পৰিয়াল লগতে ওচৰ চুবুৰীয়া ইতিমধ্যে বুজনি দিবলৈ বা সমবেদনা জনাবলৈ পৰিয়ালবৰ্গৰ ঘৰলৈ উপস্থিত হৈছেগৈ আৰু ইতিমধ্যে আমি জনাইছোঁ যে আন দুজনৰ বৰ্তমান অৱস্থা সংকটজনক তেওঁলোকক উন্নত চিকিৎসাৰ বাবে GMCHত ভৰ্তি কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে বৰ্তমান যিমানেই আচলতে শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ডিচেম্বৰ মাহ সেই সময়ছোৱাতে সন্ধিয়াৰ ভাগত বা নিশাৰ ভাগত গাড়ী চলাওঁতে বা এনেধৰণে বহুকেইটা পথ দুৰ্ঘটনাৰ খবৰ ইতিমধ্যে আমি প্ৰতিদিনেই দিবলগীয়া হৈছে যথেষ্ট এক দুৰ্ভাগ্যজনক এই ছবিখন আমি দেখুৱাইছোঁ য'ত এটা পৰিয়ালৰ পৰা 5জনকৈ লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু গোৱালপাৰাৰ কৃষ্ণাইত এইটো পৰিয়ালৰ ঘৰ আৰু যোনটো পৰিয়াল আহি আছিলে বৰপেটাৰ পৰা উভতি আহি আছিল তেওঁলোকে আৰু সেই বৰপেটাৰ পৰা আহি থকাৰ পথতেই সংঘটিত হৈছে গোৱালপাৰাৰ বলবলাত এই ভয়ংকৰ পথ দুৰ্ঘটনাটি বলবৰা গধাবৰী 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতেই এই শোকাবহ দুৰ্ঘটনাটি সংঘটিত হোৱা বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে আহত হৈছে দুগৰাকী মহিলাসহ দুটি কণমানি আৰু এগৰাকী পুৰুষ একেটা পৰিয়ালৰে দুগৰাকী পুৰুষ দুগৰাকী মহিলা আৰু দুটি শিশুৰ মৃত্যু হোৱাত এতিয়া শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ কৃষ্ণাইবাসী অঞ্চল আৰু বৰ্তমান দুৰ্ঘটনাত নিহতসকলৰ ঘৰলৈ স্থানীয় ৰাইজ বা ওচৰ চুবুৰীয়াৰ আগমন ঘটা পৰিলক্ষিত হৈছে আৰু তাতে নিশ্চিতভাৱে শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আমি পুনৰ অৰূপৰ কাষলৈ গৈছোঁ অৰূপ আমি আপোনাৰ কাষলৈ পুনৰ আহিছোঁ হয় ৰশ্মিতা এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মই ইতিমধ্যে জনাইছোঁ আৰু যি পৰিয়ালৰ লোক আছে তেখেতসকলৰ পৰা মই ভাষ্য সংগ্ৰহ কৰিবৰ কাৰণে চেষ্টা কৰিম কৈছে আপুনি যে বৰপেটাৰ পৰা আহি আছিলে পাঁচজন লোক এটা পৰিয়ালৰে আচলতে মৃত্যুমুখত পৰিব লগা হৈছে কোন কোন আছিলে পৰিয়ালৰ তাতে পৰিয়ালৰ হাতৰ ঘৰৰ মূল উপাৰ্জনকাৰী ৰহিমালী তাৰ তিৰি চবুৰা খাতুন তাৰ ল'ৰা আনৰ হুছেইন তাৰ বোৱাৰী নাজনা খাতুন আৰু ৰহিমালী দাঁতি ল'ৰা দুটা সোহেল আৰু জহেল আৰু বোৱাৰী আৰু এজন আৰু হস্পিটেলত যি দুজন আছে কোন কোন আছে হস্পিটেলত আছে ৰহিমালীৰ ল'ৰা আনোৱাৰ হুছেইন আৰু ৰহিমালীৰ বোৱাৰী যিটো তাৰ ডাঙৰ ল'ৰাৰ তিৰি এই চেলিমা খাতুন এই দুইজন মোটামুটি হস্পিটেলত চিৰিয়াছ অৱস্থাত আছে আৰু 5জনে থিতাতে নিহত হৈছে হয় ৰশ্মিতা দুগৰাকী লোক এতিয়া হস্পিটেলত চিকিৎসাধীন অৱস্থাত আছে আৰু দুইজনৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে শোকাকুল পৰিৱেশে আৰু বৰপেটাৰ পৰা মই পুনৰবাৰ কৈছোঁ যে বৰপেটাৰ পৰা নিজ ঘৰ অভিমুখে আহিছিলে আৰু ঘৰ পাবলৈ মাত্ৰ কেই কিলোমিটাৰ মানহে বাকী আছিলে কেই কিলোমিটাৰমান আহিলে আচলতে ঘৰ পালেহেঁতেন কিন্তু সেনেকুৱাতে আচলতে যি মৃত্যুদূত ছবি যি ৰাজপথ আছিলে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এনেকুৱা দিনত আচলতে যিবোৰ দুৰ্ঘটনা সংঘটিত হয় বিশেষকৈ আচলতে দাঁত কুঁৱলীৰ কাৰণে এনেকুৱা ধৰণৰ দুৰ্ঘটনাবোৰ সংঘটিত হোৱা নজিৰ ইতিমধ্যে আমি গম পাইছোঁ যে আৰু যোৱাকালিও যিখন দুৰ্ঘটনা সংঘটিত হয়তো দাঁত কুঁৱলী পৰিবৰ কাৰণ 8মান বজাতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিলে বা অভাৰটেক কৰিব বিচাৰিছিল তেনেকুৱা হ'ব পাৰে যিহেতু প্ৰত্যক্ষদৰ্শী ইতিমধ্যে আমি লগ পোৱা নাই কিন্তু অতি দুৰ্ভাগ্যজনক এটা খবৰ অতি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে যি কৃষ্ণাই বিদ্যাপাৰাস্থিত মৃতকৰ পৰিয়ালৰ বাসগৃহত আৰু এনেধৰণে আচলতে লোকে আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰশ্মিতা এটা কথা ক'ব লাগিব কিছু সময় পিছতে আচলতে যি মৃতদেহ কেইটা আহি ইয়াতে উপস্থিত হ'ব আৰু জানাজাৰ ব্যৱস্থা তেখেতসকলে কৰিব আৰু যি মৰণোত্তৰ পৰীক্ষা হোৱাৰ পিছতে আচলতে আটাইকেইটা মৃতদেহ ইয়াতে আহি উপস্থিত হ'ব কৃষ্ণাই এই বাসগৃহতে বিদ্যাপাৰাত ৰশ্মিতা অৰূপ এখন বাহনতে আছিল এই 7জনকৈ ব্যক্তি গতিকে আনখন যিখন বাহন আছিল এখন ইয়নত তেওঁলোক আছিল বা ছুইফ্ট ডিজায়াৰখনৰ তেওঁলোকৰ আৰোহীসকলৰ অৱস্থা কি বা তেওঁলোকৰ আঘাতপ্ৰাপ্ত হৈছে নেকি এই সন্দৰ্ভত কিবা তথ্য লাভ কৰি পৰা গৈছে নেকি নিশ্চয়কৈ ৰশ্মিতা যিখন বাহন আচলতে ছুইফ্ট ডিজায়াৰ আছিলে ছুইফ্ট ডিজায়াৰ আৰু ইয়নত আছিলে এই 5জনকৈ যি মৃত্যুমুখত পৰিলে সেই পৰিয়ালটো আৰু আন যিখন ছুইফ্ট ডিজায়াৰ আছিল তাত দুগৰাকী যুৱক আছিলে আৰু গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে আহি আছিলে এই ছুইফ্ট ডিজায়াৰখন আৰু সেইখন বাহনত থকা যি দুগৰাকী যুৱক এই যুৱক দুগৰাকী আচলতে অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু দুয়োকে ইতিমধ্যে GMCHলৈ প্ৰেৰণ কৰা হৈছে নিশাই আৰু এতিয়ালৈকে তেখেতসকলৰ অতি সংকটজনক বুলি আমি খবৰ লাভ কৰিছোঁ আৰু গোৱালপাৰা চহৰৰে এই দুজন যুৱক আমাৰ হাতত এতিয়ালৈকে নাম আহি পৰা নাই যদিও গোৱালপাৰা চহৰৰে দুজন যুৱক আৰু সেই দুজন যুৱকে ছুইফ্ট ডিজায়াৰ লৈ আচলতে গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে আহি আছিলে ৰশ্মিতা
নিশ্চয়কৈ অৰূপ আমি খবৰ আপোনাৰ পৰা লাভ কৰিম কিন্তু নিউজ 18 দৰ্শকক আমি জনাইছোঁ যে কালিৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা বলবলা গথাবাৰী গোৱালপাৰীৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত ছুইফ্ট ডিজায়াৰ আৰু ইয়নৰ মুখামুখি সংঘৰ্ষ য'ত ইতিমধ্যে ডিজায়াৰখনত থকা দুগৰাকী যুৱক আছিল তেওঁলোক গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল আৰু মাজপথতে গথাবাৰীত এই ভয়ংকৰ দুৰ্ঘটনাটি সংঘটিত হৈছে আৰু বৰ্তমান একেটা পৰিয়ালৰ 5জনকৈ লোকৰ মৃত্যু হৈছে আৰু তেওঁলোকৰ আন দুজনৰ অৱস্থা বৰ্তমান সংকটজনক আৰু ছুইফ্ট ডিজায়াৰখনৰ দুগৰাকী যুৱক আছিল তেওঁলোকৰো বৰ্তমান সংকটজনক অৱস্থা বুলি জানিব পৰা গৈছে সেয়া ৰূপে জনাইছে তেওঁলোকৰ পৰিচয় আমি কিছু সময় পিছতে লাভ কৰিম কিন্তু ইতিমধ্যে আমি জনাইছোঁ বলবলা গধাবাৰীৰ এই শোকাবহ ঘটনাত একেটা পৰিয়ালৰ 5জনকৈ লোকৰ ইতিমধ্যে মৃত্যু হৈছে যি ঘটনা ইতিমধ্যে শোকৰ চাহ বিয়পাই পেলাইছে কৃষ্ণাই বাসগৃহৰ পৰা অৰূপে দেখুৱাই আছে পোনপটীয়া সম্প্ৰচাৰ য'ত নিজৰ আত্মীয়ক হেৰুৱাই শোকত ভাগি পৰিছে তেওঁলোকৰ পৰিয়ালৰ লোকসকল আৰু মৰণোত্তৰ পৰীক্ষা কৰা হ'ব যিহেতু এয়া দুৰ্ঘটনাৰ সংঘটিত হৈছে য'ত মৃত্যু হৈছে 5জনকৈ লোকৰ তেওঁলোকৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতহে তেওঁলোকৰ নশ্বৰ দেহসমূহলৈ অনা হ'ব তাৰপিছতেই জানাজা সম্পন্ন হ'ব আৰু ইতিমধ্যে আমি জনাইছোঁ যে তেওঁলোকৰ পৰিয়ালৰ আন দুজনৰ অৱস্থা সংকটজনক অৰ্থাৎ ইয়ন যিখন বাহন আছিল তাত 7জনকৈ আৰোহী আছিল তেওঁলোকৰ আৰু সেই 7জনৰে 5জনৰ ইতিমধ্যে মৃত্যু ঘটিছে দুগৰাকীৰ অৱস্থা সংকটজনক আৰু যিখন ছুইফ্ট ডিজায়াৰ আছিল সেইখনতো দুগৰাকী যুৱক তেওঁলোক গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে গৈ আছিল আৰু তেওঁলোকৰ অৱস্থা যথেষ্ট সংকটজনক বুলি বৰ্তমান জানিব পৰা গৈছে আমি দৃশ্য এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু ৰাজ্যখনত এনেদৰে প্ৰতিটো দিনতে দেখিবলৈ পোৱা গৈছে যে বিশেষকৈ নিশাৰ ভাগত দুৰ্ঘটনাৰ খবৰ যথেষ্ট পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে য'ত ইতিমধ্যে পথ সুৰক্ষাৰ বাবে গুৱাহাটী মহানগৰীত বৰ্তমান হেলমেট অপৰিহাৰ্য কৰা হৈছে যদিও গাড়ীৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে চালকসকলে বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণৰ দুৰ্ঘটনা সঘনে বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ঘন কুঁৱলীৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই যিহেতু দুইখনকৈ বাহনত যিকেইগৰাকী আৰোহী আছিল তেওঁলোক আটাইয়ে বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বাকী 5জনতো মৃত্যু হৈছে গতিকে নিশাৰ ভাগতো আচলতে চালকসকল যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব এতিয়া শীতৰ বাবে আৰু বিশেষকৈ কুঁৱলীৰ বাবে যথেষ্ট পথ দুৰ্ঘটনাৰ সংখ্যা ৰাজ্যখনৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আমি জনাইছোঁ যে কৃষ্ণাইত বৰ্তমান মৃতকৰ ঘৰত শোকাকুল পৰিৱেশ আৰু কিছু সময়ৰ পিছতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হ'ব 5টাকৈ নশ্বৰ দেহ আহি উপস্থিত হোৱাৰ পিছতে জানাজা তেওঁলোকক সম্পন্ন কৰা হ'ব কিন্তু তাৰ পূৰ্বৰ দৃশ্য আমি দেখুৱাইছোঁ এনেদৰে কৃষ্ণাইত এক শোকাকুল পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে গোৱালপাৰাৰ বলবৰাৰ গধাবাৰী 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালিৰ নিশাৰ ভাগত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আনহাতে বোকাজানৰ খবৰ বোকাজানতো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দপদপকৈ জ্বলি চাৰিচকীয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া এখন বাহন দপদপকৈ জ্বলি উঠে বাইকেৰে হোৱা সংঘৰ্ষত ভস্মীভূত হয় ফৰ্ড ইকোস্পৰ্টছ আৰু জ্বলি ভস্মীভূত হ'ল এখন মটৰ চাইকেলো চাৰিচকীয়া বাহনখনে মহতিয়াই নিছিল দুখনকৈ বাইক দুৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী নিহত লোকজন সৰুপথাৰৰ আলতাফ হুছেইন লাহৰীজানৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটি বোকাজানৰ পৰা ডিমাপুৰ অভিমুখে আছিল চাৰিচকীয়া এই বাহনখন পুনৰবাৰ দেখুৱাইছোঁ দৃশ্য যে কিমান ভয়ংকৰ আছিল দুৰ্ঘটনাৰ পিছতে জ্বলি চাৰখাৰ হৈ পৰিছে চাৰিচকীয়া বাহন লগতে দুখনকৈ বাইক মহতিয়াই লৈ গৈছিল বাইকেৰে হোৱা সংঘৰ্ষত ভস্মীভূত হৈছে ফৰ্ড ইকোস্পৰ্টছ এই বাহনখন সমান্তৰালভাৱে এখন মটৰ চাইকেলো ইতিমধ্যে জ্বলি ভস্মীভূত হৈ পৰিছে চাৰিচকীয়া বাহনখনে মহতিয়াই নিছিল দুখনকৈ বাহন আৰু ইতিমধ্যে বাইক আৰোহী দুৰ্ঘটনাত থিতাতে নিহত হৈছে নিহত লোকজন হৈছে সৰুপথাৰৰ আলতাফ হুছেইন লাহৰীজানৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ দুৰ্ঘটনাটি সংঘটিত হৈছে বোকাজানৰ পৰা ডিমাপুৰ অভিমুখে আহি আছিল চাৰিচকীয়া বাহনখন আৰু যথেষ্ট তীব্ৰ বেগত আছিল বাহনখন আৰু যাৰ ফলত দুখন বাইক মহতিয়াই নি ভস্মীভূত হয় এই ইকোস্পৰ্টছ বাহনখন আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ ধ্বংসাৱশেষ অৰ্থাৎ যথেষ্ট পৰিমাণে ভয়ংকৰ আছিল এই দুৰ্ঘটনা যিহেতু ভয়ংকৰ এই দুৰ্ঘটনাৰ পিছতে জ্বলি চাৰখাৰ হৈ যায় ইকোস্পৰ্টছখন লগতে এখন বাইকো আৰু ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰিবলগীয়া হয় আৰু বহু সময় ধৰি পথেৰে যান বাহনৰ চলাচল বন্ধ হৈ পৰে আৰু ইফালে ভাৰত আহি পালেহি কোভিডৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন প্ৰথমবাৰলৈ ভাৰতত অমিক্ৰনৰ সংক্ৰমণ কৰ্ণাটকত চিনাক্ত হৈছে 2 অমিক্ৰন আক্ৰান্ত অমিক্ৰনত আক্ৰান্ত এগৰাকী 66 বছৰীয়া লোক 20 নৱেম্বৰত বেংগালুৰুলৈ 66 বছৰীয়া লোকজন আহিছিল দক্ষিণ আফ্ৰিকাৰ পৰা 23 নৱেম্বৰত কৰা হৈছিল কোভিড টেষ্ট আৰু য'ত
কভিড টেষ্ট কৰি তেওঁ ডুবাইলৈ বুলি গৈছিল আনহাতে বেংগালুৰুৰ ৪৬ বছৰীয়া এগৰাকী চিকিৎসকৰ দেহতো ধৰা পৰিছে অমিক্ৰন চিকিৎসকজনৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত জ্বৰ কাহ দুৰ্বল অনুভৱ কৰি কভিড টেষ্ট কৰিছিল চিকিৎসকজনে স্বাস্থ্য মন্ত্ৰালয়ে নিশ্চিত কৰিছে এই তথ্য ইতিমধ্যে আমি জনাওঁ যে স্বাস্থ্য মন্ত্ৰালয়ে সকলোবোৰ ৰাজ্যলৈ ইতিমধ্যে যেটো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছিল আৰু এই মুহূৰ্তৰ খবৰ ভাৰতলৈ আহি পাইছেহি কোভিডৰ এই নতুন ভেৰিয়েণ্ট অমিক্ৰন প্ৰথমবাৰলৈ ভাৰতত অমিক্ৰনৰ সংক্ৰমণ দুগৰাকীকৈ ব্যক্তিৰ দেহত ইতিমধ্যে ধৰা পৰিছে কৰ্ণাটকক চিনাক্ত কৰা হৈছে 2 অমিক্ৰন আক্ৰান্ত ব্যক্তি এগৰাকী হৈছে ৬৬ বছৰীয়া লোক তেওঁ ২০ নৱেম্বৰত বেংগালুৰুলৈ গৈছিল আৰু ২৩ নৱেম্বৰত কৰা হৈছিল কোভিড টেষ্ট ২০ নৱেম্বৰত তেওঁ ভতি আহিছিল দক্ষিণ আফ্ৰিকাৰ পৰা বেংগালুৰু আছিল ব্যক্তিগৰাকী ২৩ নৱেম্বৰত তেওঁ কোভিড টেষ্ট কৰা হৈছিল আৰু আনহাতে বেংগালুৰুৰ ৪৬ বছৰীয়া এগৰাকী চিকিৎসকৰ দেহতো ধৰা পৰিছে অমিক্ৰন চিকিৎসকজনৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত জ্বৰ কাহ দুৰ্বল অনুভৱ কৰি কোভিড টেষ্ট কৰিছিল চিকিৎসকজনে আৰু স্বাস্থ্য মন্ত্ৰালয়ে নিশ্চিত কৰিছে এই তথ্য কোভিডৰ ভেকচিন লোৱাৰ ভয়ত বিগত 10 দিন তলা বন্ধ কৰি সোমাই থকা বৃদ্ধ দম্পতিৰ কাষত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস স্বাস্থ্য বিভাগে বুজনিৰ ধাৰ নমনা পৰিয়ালটোৰ মহিলাগৰাকীয়ে মন্ত্ৰীৰ বুজনিৰ অৱশেষত ললে ভেকচিন কিন্তু 85 বছৰীয়া লোকজন নাচুবান্ধা মন্ত্ৰীৰ বাৰম্বাৰ অনুৰোধকো নচ্ছাত কৰি ভেকচিন লললে লোকজনে তেজপুৰৰ চিত্ৰলেখা নগৰৰ বাসিন্দা যাদৱ বসুমতাৰী আৰু তেওঁৰ পত্নীয়ে ভেকচিন লোৱাৰ ভয়ত 10 দিন গেটত তলা লগাই সোমাই আছিল পিছত হৰ ঘৰ দস্তক শীৰ্ষক কাৰ্যসূচীৰ অধীনত বৃদ্ধজনৰ ঘৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস উপস্থিত হৈ বহু বুজনি দিয়াতে মহিলাগৰাকীয়ে প্ৰথম পালি ভেকচিন ললে যদিও 85 বছৰীয়া যাদৱ বসুমতাৰীয়ে কোনো পধ্যেই নললে ভেকচিন ইয়াৰ পিছত আমি এডিটৰ পিছত যাম নমস্কাৰ মই অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস মোবাইল ভালে আছে মোবাইল এই বয়সত এতিয়া ঠিক আছে ঠিকে আছে দেখাই হৈ আছে আপুনি আচ্ছা দাদা আমি ইয়াতে আহিছিলোঁ ভেকচিন লৈ পেলাই আপোনালোকে ভেকচিন লোৱা নাই মোক আহিছিলে আমাৰ পঞ্চায়তৰ পৰা আহিছিলে আহি পেলাই তেওঁলোকে মোৰ ষ্টুডেণ্টো আহিছিলে মোৰ তেনেকৈ 90 বছৰীয়া যিমান আছে আজি 120 বছৰীয়া এজনকো দিলোঁ আপোনালোকে লোৱা নাই ভেকচিন ল'বলৈ সমৰ্থ হ'ব লাগিব আপোনালোকে নিজে ডিচিশ্যন কৰি দিছে যিবিলাকৰ মানে নিৰোগীসকলক 100% দিব লাগিব এইটো মানে লকডাউন ভেকচিনৰ কাৰণে লকডাউন ভেকচিন সোমাই বুলি লকডাউন ভেকচিন ল'লে আপত্তি কি আপুনি হেৰি নহয় এটা এই চাই লওক আপুনি চাইছেনে একো নহয় আইচিউত থকা মানুহকো ভেকচিন দিব ডক্টৰ অলপ চাই দিয়ক না ডক্টৰ আহিছে তো ডক্টৰ আহিছে কিবা প্ৰব্লেম আছে নেকি আপুনি বাজু চাবি ল'বই বুলি কৈছোঁ ছাৰ চাই দিয়ক গাৰ বিষ আইচিউত থাকিলেও ভেকচিন ল'ব পাৰে ডক্টৰ নিজে আহিছে মই অসম চৰকাৰৰ মন্ত্ৰী পিছততো সময় নহ'ব যে সেইকাৰণে 5 তাৰিখলৈ আমাৰ এটা অভিযান চলি আছে যে মানে আৰু সেইকাৰণে আমাৰ মন্ত্ৰীসকলকো দায়িত্ব দিছে মোক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেখেতে কৈছে আপুনি তেজপুৰত গৈ পেলাই যিকেইটা মানুহ লোৱা নাই এবাৰ কৈ আহিব বিশেষ যদি কিবা এটা এলাৰ্জি হ'লে মানে নোৱাৰে না কোনে মোবাইল পংকজ মিয়া দিলে আহি পেলাই মোবাইল ডক্টৰ না মই ইয়াক কৈ আছোঁ কেইবাবাৰো কৰিছোঁ মই এইটো কেলাৰ্টছ নেকি এইটো কেলাৰ্টছ নহয় এইটো জন্মৰ পৰা মই দিল্লীতে আপোনাৰ ওচৰত আছোঁ মোৰ ঘৰ এইখিনিতে মই ডক্টৰ কিবা হ'লে মোক মাতিব মই নিজে আপোনাক য'ত ল'ব লাগে আপোনাৰ নাম কাইণ্ডলি ডক্টৰ দুৰ্লভ শইকীয়া
দুৰ্লভ হয় এইটো ফোন নম্বৰটো ৰাখি থৈ দিব ফোন নম্বৰ দিম আপুনি মোক পঢ়াইছে দিয়ক নহ'লে মোৰ ঘৰতে কাজিয়া কৰিব ঠিকে আছে আৰু অৱশেষত যথেষ্ট বুজনিৰ অন্তত মহিলাগৰাকীয়ে ভেকচিন ল'লে যদিও বৃদ্ধগৰাকীয়ে ভেকচিন লোৱাৰ পৰা তেওঁ বিৰত থাকিল আমি আগবঢ়াইছোঁ হেমন্ত কুমাৰ নাথৰ এক ৰিপৰ্ট প্ৰতিগৰাকী ব্যক্তিয়ে কোভিডৰ ভেকচিন লাভ কৰাটো সুনিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে যি শেহতীয়াকৈ আঁচনি গ্ৰহণ কৰিছে হৰ ঘৰ দস্তক আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ তেজপুৰৰ চিত্ৰলেখা নগৰত আৰু খুদ অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আহি উপস্থিত হৈছে আৰু তেখেতে এই যি হৰ ঘৰ দস্তক আঁচনি সেই আঁচনিখনত তেওঁ নিজে অংশগ্ৰহণ কৰিছে আৰু পদে মন্ত্ৰীগৰাকী আহি এঘৰ ব্যক্তিৰ ওচৰ পাইছেহি আৰু এই মুহূৰ্তত ভেকচিন ল'বলৈ সেই অনীহা প্ৰকাশ কৰা পৰিয়ালটোক ভেকচিন প্ৰদানৰ বাবে মন্ত্ৰীগৰাকীৰ লগত অহা যি স্বাস্থ্যকৰ্মীসকলে ভেকচিন দিয়াৰ বাবে চেষ্টা চলাইছে যিহেতু মন্ত্ৰীগৰাকী আছে মই তেখেতৰ পৰা পোনে পোনে জানিব চেষ্টা কৰিম হৰ ঘৰ দস্তক 29 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ এক কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আপুনি নিজে পদে তেজপুৰত আহি ভেকচিন ল'বলৈ অনীহা প্ৰকাশ কৰা এজন ব্যক্তিৰ ঘৰত উপস্থিত হৈছে কি ক'ব হয় মই তেজপুৰত আহি পেলাই আমাৰ চিত্ৰলেখা নগৰত যেতিয়া মই গম পালোঁ আমাৰ যাদৱ বসুমতী ডাঙৰীয়া আৰু তেওঁৰ পত্নীয়ে ভেকচিন ল'বলৈ খোজা নাই আৰু সেইকাৰণে তেওঁলোকক বুজাইছোঁ আমি যে এই ভেকচিনটো ল'লে একো নহয় ইভেন ICUত থকা মানুহকো ভেকচিন দিয়া হৈছে গতিকে তেওঁলোকৰ ভয় যিটো আছিলে মই নিজে অহাৰ পিছত তেওঁলোকৰ ভয় শংকা এতিয়া আঁতৰিব যেন মই এটা অনুমান কৰিছোঁ আৰু যিহেতু আমি 100% ভেকচিনেশ্যন কৰিব লাগিব গতিকে আমি অসমৰ ৰাইজকো আহ্বান জনাইছোঁ এই 5 তাৰিখৰ ভিতৰত যাতে সকলোৱে যাতে ভেকচিন যাতে লয় কাৰণ এইটো তেওঁলোকৰো মংগল সমাজৰো মংগল আৰু এনেকুৱাকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সাংসদ মন্ত্ৰী বিধায়ককে আদি কৰি সকলোকে যোনে য'ত যাওঁ তাত এনেকুৱাকৈ কিছু দায়িত্ব পালন কৰিবলৈ কৈছে আৰু লগে লগে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিহেতু কৈছে হৰ ঘৰ দস্তক আৰু 5 তাৰিখৰ ভিতৰত আমি ভেকচিনাইজ 100% ভেকচিনাইজ বুলি ডিক্লেয়াৰ আমি কৰিম আজি মই এইটো ডিক্লেয়াৰ কৰিব নোৱাৰিম এতিয়ালৈ কাৰণ আৰু এজন প্ৰেগনেণ্ট উইমেন এজন আছে তো ডক্টৰে তেওঁক মানে এতিয়ালৈ আগ্ৰহ প্ৰকাশ কৰা নাই আমি আশা ৰাখিছোঁ তেখেতৰ ক্ষেত্ৰতো আমি ভেকচিন দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ যিসকল স্থানীয়ভাৱে ইয়াতে বসবাস কৰি আছে তেওঁলোকক 100% দিব পৰা যাব কিন্তু যিসকলে ভোটাৰ লিষ্টত নাম আছে কিন্তু তেওঁলোকে ইয়াতে নাই তেজপুৰত নাই বা অন্য ঠাইত আছে আমি তেওঁলোকক আহ্বান জনাইছোঁ য'তে থাকক য'তে নাথাকক কিয় তাত যাতে ছেকেণ্ড ভেকচিনটো যাতে লৈ লয় বা ফাৰ্ষ্ট ভেকচিনটো যাতে লৈ লয় আমি সেইসকল ব্যক্তিকো আপোনালোকৰ চেনেলৰ জৰিয়তে নিউজ 18ৰ জৰিয়তে আমি সেইটো আহ্বান জনাইছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিল অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু তেখেতে আজি তেজপুৰত উপস্থিত হৈ নিজে তেওঁ পদে আহি এইগৰাকী ব্যক্তিৰ বাসগৃহত উপস্থিত হয় আৰু দীৰ্ঘদিনে তেওঁ যি অনীহা প্ৰকাশ কৰি আহিছিল আৰু আজি মন্ত্ৰীগৰাকীৰ একান্ত অনুৰোধত অৱশেষত মন্ত্ৰীৰ উপস্থিতিতে তেওঁলোকে ভেকচিন লোৱা পৰিলক্ষিত হয় কামৰূপ মহানগৰ জিলাৰ ঠায়ে হৰ ঘৰ দস্তক অভিযান মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘৰে ঘৰে গৈ ভেকচিন নোলোৱা লোকক দিয়ালে ভেকচিন 5 ডিচেম্বৰৰ ভিতৰত ৰাজ্যৰ প্ৰথম পালি কোভিড প্ৰতিষেধক লোৱা লোকৰ সংখ্যা 100% কৰাৰ লক্ষ্য স্থিৰ কৰিছে জিলা প্ৰশাসনে আৰু কামৰূপ মহানগৰ জিলাটো মন্ত্ৰী আমোলা বিষয়া সকলোৰে চলিছে হৰ ঘৰ দস্তকৰ কঠোৰ অভিযান প্ৰতিষেধক ল'বলৈ বাকি থকা অথবা অনিচ্ছুক লোকসকলক চিনাক্ত কৰি প্ৰদান কৰা হৈছে প্ৰতিষেধক 29 নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হোৱা হৰ ঘৰ দস্তকৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উজান বজাৰ খাৰঘুলি এলেকাৰ কেইবাজনো লোকৰ ঘৰে ঘৰে গৈ বুজাই বঢ়াই ঘৰতে কোভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে মন্ত্ৰীজনৰ আশ্বাস ভৰা বুজনিত এই পৰ্যন্ত কোভিড প্ৰতিষেধকৰ প্ৰথম পালি নোলোৱাকৈ থকা কেইবাজনো লোকে প্ৰতিষেধক ল'বলৈ সৈমান হয় ইফালে জিলাখনৰ হৰ ঘৰ দস্তক অভিযানৰ নিৰীক্ষক অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱায়ো বিভিন্ন প্ৰান্তত প্ৰতিষেধক প্ৰদান অভিযান অব্যাহত ৰাখিছে মুখ্য সচিবগৰাকীয়ে উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু আন বিষয়া তথা স্বাস্থ্যকৰ্মীৰ সৈতে নাৰেংগী ফৰেষ্ট গেটৰ শান্তিপুৰ কৈলাশনগৰ হাতগাঁও আদি ঠাইৰ কেইবাগৰাকী মানুহৰ ঘৰলৈ গৈ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা লয় খবৰ যাম গুড মৰ্নিং 18 লৈছো এটি বিৰতি ঐতিহাসিক হৰ্ণবিল ফেষ্টিভেল কোহিমাত পৰম্পৰা আৰু আধুনিকতাৰ অপূৰ্ব সংমিশ্ৰণ
খাদ্য সম্ভাৰৰ পৰা বেশভূষালৈ পৰম্পৰাগত খেলৰ পৰা সংগীতৰ মায়াজাললৈ হৰ্ণবিল মহোৎসৱৰ প্ৰতিটো ক্ষণ উপভোগ কৰক নিউজ 18ৰ সৈতে আজি পুৱা 10 বজাৰ পৰা নন ষ্টপ লাইভ